বিবেক বৰাই দেৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰি আবেদন দিয়াক লৈ অসন্তুষ্ট দেৰগাঁও কংগ্ৰেছ কৰ্মী কংগ্ৰেছত যোগদান নকৰাকৈ কিদৰে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলে বিবেক বৰাই বিবেক বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য নোহোৱাকৈ কি বুলি বিচাৰিলে দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব হঠাৎ বিবেক বৰাই দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচৰাক লৈ তৃণমূলৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এগৰাকী বিবেক বৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ বৰ্তমানলৈকে বিবেক বৰাই কংগ্ৰেছত যোগদানেই নকৰাৰ অভিযোগ দেৰগাঁৱৰ কংগ্ৰেছে তাৰ মাজতে বিবেক বৰাই প্ৰাৰ্থিত্ব বিচৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দলটোৰ ভিতৰচৰাত বিশেষকৈ তৃণমূল পৰ্যায়ত অন্তঃকণ্ডলৰ সৃষ্টি হৈছে দলটোত একাংশ কংগ্ৰেছে ওলাই আহি ইতিমধ্যে প্ৰতিবাদ কৰিছে বা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে দলত যোগদান নকৰাকৈ কিদৰে বিবেক বৰাই বিচাৰিব পাৰে প্ৰাৰ্থিত্ব কংগ্ৰেছত যোগদান নকৰাকৈ কিদৰে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিলে বিবেক বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য নোহোৱাকৈ কি বুলি বিচাৰিলে দেৰগাঁও সমষ্টিত প্ৰাৰ্থিত্ব হঠাৎ বিবেক বৰাই দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচৰাক লৈ তৃণমূলৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই 2000 চনত কংগ্ৰেছত সোমাইছোঁ আৰু 2001 চনৰ পৰা মই দলীয়ভাৱে মই কাম কৰিছোঁ আৰু মই প্ৰয়াত হেমপ্ৰকাশ নাৰায়ণ ছাৰৰ মই এটা সময়ত তেওঁৰ সহপাঠী হৈ আছিলোঁ কিন্তু কথা হ'ল কি প্ৰাথমিক সদস্য নথকা মানুহে কিন্তু আবেদন কৰিব নোৱাৰে সেইটো কিন্তু স্পষ্ট কথা আৰু এটা কওঁ যথেষ্ট কষ্ট কৰি পেলাই দলটো আমি কৰি আছোঁ কাৰণ মই আপোনালোকে জানে মই সমৰকলা মানুহ আপোনালোকে মোৰ নিউজ চুজ কৰি থাকে কিন্তু মই যিহেতু দলটোত সোমাই পেলাই অলপ গভীৰকৈ সোমাই গ'লোঁ গভীৰকৈ সোমাই গৈ পেলাই মই দেখিলোঁ কাৰণ 11জন টোটেল 5জন মানুহে আবেদন কৰিছে 5জন মানুহে যেতিয়া আবেদন কৰিছে আবেদন কৰাৰ পিছত যেতিয়া আবেদনৰ তাৰিখটো এতিয়া অকণ বাহল দি দিলে তেতিয়া দেখিছোঁ যে বিবেক বৰা বোলা যিজন ব্যক্তি তেওঁ কালি মণ্ডলৰ যথেষ্ট মানুহ লৈ পেলাই 3জনমান সভাপতি লৈ তেওঁ কালি গোলাঘাট জিলা কংগ্ৰেছত তেওঁ আবেদন আকৌ পুনৰ তাত দাখিল কৰিছে গতিকে মই ভাবিছোঁ এইটোৱে যে আমি কষ্ট কৰি আছোঁ আমি তৃণমূলৰ মানুহ তৃণমূল কংগ্ৰেছ কৰি যেতিয়া আপুনি চাওক বুটে